পাতিম এই গাধা গৰু ৰাস্তাত জলপাত এই মানুহ লাগবো মানুহ ৰাস্তাত জলপাত মানুহ নহয় আজি চলি যা আমি আজি বাবলুহঁতৰ পৰা হোৱা না আহি যা ও ভাই ভাই আজি পিছে কি করছ রে এটা কি করছ মানে মই এখিনি অলপ পানি দুনি অলপ মাছটো সাফা করছো সাফা কৰি ফেলে বলো এখিনি কামখিনি ঠিক কৰো একবাৰ সকলো যাব লাগা আছে মোবাইলৰ ৰিচাৰ্জ এটা ভৰাব লাগে নেটৱৰ্ক এটা কেই টকা 22 টকা মান ভৰাও এটা 1 GB নেটৱৰ্ক 22 টকা এই হেৰি সফিয়াং আছে না নাই গাছত সফিয়াং আছে খাবা লাগছিল নহয় খাবা লাগছিলা সফিয়াং ডাল হনকে বৰ বেলেগ সফিয়াং হে এডাল মালে সফিয়াং কি ক মালে সফিয়াং ভুটানৰ পৰা আনিছিলো মই ভুটানৰ পৰা আনিছিলি কিনা গেলি ভুটানত তুমি ভুটানত মই আগতে আছিলো নহয় কি ক সফিয়াঙৰ হন কিবা পাত গিলা ৰঙা ৰঙা হেৰে খাব দেখোন ৰঙা পাতৰ সফিয়াং ইফালে গুৰুতগাল দেখোন ৰঙা কবা নছো খাব পাৰি না ইটা নালগে দে নমৰবা আকৌ খাই কিনা মৰবা লাগিলে ঢালা কালা হব লাগব ইটা নালগে দে বাৰু খাবা হয় নেকি দুদিনমান পিছতে খাবি ৰ'দটো লগাই হাঁহ আছে গাজা লগাই হাঁহ আছে আমাৰ পিছে চাংখানো বহুত লেতেৰা হৈছে তহঁতৰ চাংখালে চাফা কৰিব লগা হৈছে ভাই এইটো কি পানী লানে কোমোৰা এইটো এটা সৰু কোমোৰা জালি কোমোৰা ডাঙৰ হবাই নাপয় বান্দৰ আহে এই বান্দৰ আহে নেকি ডাঙৰ হলিয়ে বান্দৰ আহে চব লৈ যায় সেইকাৰণে মানে ডাঙৰ বস্তু নাই ৰাতিপুৱাই আহে মানুহতকৈ আগে উঠে কি ক বান্দৰতকৈ আগেতো আমি মানুহ উঠবা নহয় ইফালে ভাত কেৰেলাও লাগি আছে দেখোন কি কবি পিছে আজি অলপ কোনোবা ফালে ওলাই যাওঁ অলপ ওলাই যাওঁ অলপ ফুৰো মেলো আজি যিহেতু কাৰো কাম বন নাই আজি অলপ ফেচবুকতে লাইভ আহো আজি অলপ লাইভে আহিম দেচোন বাৰু আকৌ নেট নাই নহয় মোবাইল হে নেট নাই তোমাৰো কিবা বেলেগ মোবাইল নেট নাই কোনোবা দিনা ৰিচাৰ্জ নাথাকিব বহুত জ্বালা আৰু মুঠতে বাৰু যি হওক চকৰ পৰা আহো দে ৱাইফাই হলেও ল'ব লাগিব আৰু চকত দেখি যাচোন বাৰু দেখা পাম মানুহ মানে মই আহি গেলো পতকে আহিব লগা হল মই জেগাত কুটি যে চলি খিনি কিয় লৈ আহা ই কৈছি যে হাঁ আজি ঘুমাই থাকোঁতে দেৰি কৰিছে স্কুল বন্ধ আছে সেইকাৰণে অকলে আহা হয় নেকি এতিয়া খালি কি এতিয়া চকুত চাকু হ'ব লাগিব এই পইচা নাই নহয় এটা চকত চাব 1 টকাও নাই বৰ জ্বালা কৰিবলে তো দে কিবা কাম বনটো কৰ কাম বন এতিয়া কি কাম একো কাম কৰো নি হলু চাংখান চাব কৰিব লাগিব কাম দিলেহে আমি কাম কৰিম চাহ খাবি কাম এটা হলু চাংখান চাব কৰিব দেচোন চাহটো খুৱাই দিম এইলা বৰ বেলেগ বেলেগ বস্তু এইলা তোৰ এই জালকেইখন চাফা কৰিব লাগিব এতিয়া জাল ধৰ দোকান আছে এই দোকান আলোচনাটো কৰি লওঁ আলোচনাটো কৰি লওঁ জালখন কিনতে মই 300 টকা দি কিনছো আমি জালখন কিনতে 300 টকা দি কিনছো ইমান দিন আমি পাতিলো মাছ খালো এতিয়া আকৌ যদি 700 টকা বহুত দাম লবই ভাই এখান জাল এতিয়া 400 লাগব এখান এতিয়া কি ধুনিয়া কৰি দিম আমি এখান মানে কাৰেন্টৰ জালটো সেইকাৰণে মানে বহুত যত্ন ৰাখছো আমি বেয়া ডাল এইফালে বেলেগ মানুহ মাতবি বেছি লব পইচা আমি চাৰ কলম পগলা কৰি দিব বেলেগ মানুহ মাতিলে 600 টকা 20 টা লবি আৰু এখন চাফা কৰি দি এইটো বহুত ডাঙৰ কাম আমি তাৰমানে এইটো কৰিব পৰা নাই বহুত দিনে আমি চেষ্টা কৰি আছো এই কামটো আমি কৰিব পৰা নাই আমাৰ মাথা বেয়া হৈ গৈছে বুজিলি এতিয়া কি কিমান দিবি পইচাটো হতে এইখিনি যদি কাম যদি কৰা তেতিয়াহলে আমি এটা পইচাটো কৈছো কিবা এটা কৈছো মিলা মিলি কৰা কৈছো 4টা 420 80 টকা দিম আৰু চাহ খাবৰ কাৰণে 20 টকা আমাৰ 80 টকা দে 400 रुपए 80 পৰিল 80 পৰিলে 400 रुपए যা জি আছে টকা 100 দিম চাফা কৰি দি যা 100 টকা আজি কলি টকা 200 দিবি হ'ব যা 100 টকা হ'ব যা নাই নাই টকা 200 নহয় নহয় পিছে জালে 100 টকাত
এটা ফুটিয়ে নাপায় ওহ 100 টকা দিলে 40 টকাত এটাই খাম 150 টকা এটা দিব মকো হন এই দোকানটা মানে আমাৰ বহুত মূল্যৱান বস্তু 300 পে আমি 150 তলে দিলো 150 মূল্যৱান বস্তু যেতিয়া আমি এইকিটা আমি যেনকে কিনক ঠিক কৰিব লাগে দে বিছে পইচাটো ডাঙৰ বস্তু নহয় তলিকিটা যি কৈছি দিম 150 অবে ঠিক কৰ যা ঠিক কৰ যা ঠিক কৰ যা ইটা তোতে জালখান ঠিক কৰ আমি অলপ বাহিৰ পৰা আহি আছো অলপ খাজি চাই আহক তোমালোকে চিন্তাই নকৰো তোমালোকৰ জাল এনেকুৱা জাল তেনেকুৱা আমি ধুনীয়াকে চাফা কৰি দিম ধুনীয়া চাবা এগিলা পাঁচ সাত লাগি আছে এগিলা চব ঠিক আছে আমি আহি আছো আমাৰ খেতিখিনি চাই আহো অলপ এই ভাই আমি জাল লৈ যাও এই ৰাস্তাতে বন্ধ পাৰি নে ভাই আমি কেন যদি ভাল কৰো কৰি বেলা বঢ়িয়াকে ভাল কৰিম কৰি আমি কাটব পাৰিম 7 টকাৰ ওপৰত পাম এহেতে বাৰীত গেল আমি এগিলা আমি চোৰ কৰি বেলা নদীত পেটবা পাৰিম এই ভাই নদীত নহয় ৰাস্তাত পাতিম গাধা গৰু ৰাস্তাত জাল পাত মানুহ লাগবো মানুহ ৰাস্তাত জাল পাতা মানুহ নহয় আজিহে আইছো ভূটান মানুহ নালগে নদী পাতা ঠিক কথা কৈছে এইটো এতিয়াহে বাদি আমি যাও খানা লো আজি আমাৰ লাভে লাভ হলে আজি আমাৰ লাভে লাভ গাড়ী আপোনালোক নাই বজাৰতে পাতি যাব পাৰিব ৰাস্তাত মিলিও পাতিব